200 টকা ইনকাম কৰি আছে কালিলৈ প্ৰজেক্টটো কৰি উঠি কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ইনকাম ডেইলি ধৰক 500 টকা হ'ব ডাবল হৈ যাব এনেকুৱা ধৰণৰ ভাবি পেলাই তেওঁলোকে যোনে উদ্যোক্তা লৈছে যোন মানুহে ইয়াতে অগ্ৰগতি ভূমিকা লৈছে তেওঁলোকে এটা প্ৰজেক্ট আনিছে যে আমি এই মানুহখিনি সামৰি পেলাই তেওঁলোকক ডেভেলপ কৰি দিওঁ বুজি পাইছেনে ইয়াতে বিভিন্ন অনুষ্ঠান জড়িত হৈ থাকিব যেনেকৈ অসম চৰকাৰে যদি ভাবে যে এই গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে আমি ডেভেলপ কৰিম চৰকাৰে এটা মানুহ আহি পেলাই কৰিব নোৱাৰে প্ৰথম আহিব এটা ৰাস্তা ঘাটৰ কাৰণে বেলেগ এটা মিনিষ্ট্ৰী থাকিব বেলেগ এটা ডিপাৰ্টমেণ্ট থাকিব লাইট চাইট দিবৰ কাৰণে বেলেগ এটা আহিব এলচিডিৰ মানুহ আহিবনে নাহে পানীৰ কাৰণে বেলেগ এটা আহিব ঠিক তেনেকৈ এই আঁচনিটোতো বিভিন্ন অফিচ জড়িত হৈ আছে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ মানুহ জড়িত হৈ আছে টকা যিখিনি আহিছে সেইখিনি কেনেকৈ খৰচ হ'ব সেইবিলাকো ভাগ কৰি থোৱা আছে কোনে খৰচ কৰিব কোনে চোৱা চিতা কৰিব সকলো ধৰণৰ কথাখিনি আগে ভাগে বনাই থোৱা থাকে সেইখনক কয় গাইডলাইন সেই গাইডলাইনখন আমি চেঞ্জ কৰিব নোৱাৰোঁ ফটককৈ সেই গাইডলাইনখন ফ'ল' কৰিয়ে টকা পইচা যি খৰচ হয় যেনেকৈ হয় য'ত হিচাপ দিব লাগে তাতে হিচাপ দিব যোনে দিব লাগে তেওঁ দিব যাক পইচা দিব লাগে গভৰ্ণমেণ্টে তাকে টকা দিছে সেনেকৈয়ে আহিব সেনেকৈয়ে খৰচ হ'ব বুজি পাইছেনে কথাটো আমাৰ কাম কি টকাটোতো আহিছে গভৰ্ণমেণ্টে টকা দিছে কোনে দিছে সেইটো বাদ দিয়ক কেনেকৈ দিছে সেইটো বাদ দিয়ক আমি কি কৰিব লাগিব আমাক কাক সামৰি লৈছে এইখিনি আহিব লাগে প্ৰথমতে 500 শিপিনী ইয়াতে সামৰি ল'ব 500 আজিতো 100 মান আছে আপোনালোকৰ হয়তো বা বৰষুণৰ কাৰণে বা বেলেগ যিকোনো কাৰণত হয়তো বা এইখিনি জেগাত নাই দূৰত আছে কাৰণে আহিব পৰা নাই এইটো বেলেগ কথা 100 মানুহ আহিছে আপোনালোকে এতিয়া মই মোটামুটি চাইছোঁ যে 100 মান আছে ধৰক বা 80-90টাও হ'ব পাৰে 100 মান মানুহ আছে আপোনালোকে চিন্তা কৰিব লাগিব যে গভৰ্ণমেণ্টে আমাক টকা দিছে বা শিপিনী আঁচনিখন আহিছে আমাৰ কাৰণে আহিছে উপৰোক্ত বক্তাই মাত্ৰ কৈ গ'ল যে আমি কৈছে যে আমাৰ অসমত মানে আটাইতকৈ বেছি হাল আছে সঁচা কথা গোটেই ভাৰতবৰ্ষত 34 লক্ষ কিমান হাল আছে শিপিনী আছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত তাৰে 13